নমস্কাৰ অসমবাসী ৰাইজ কি খবৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো অন্য দিনৰ দৰে আজিও লৈছো আপোনালোকৰ মাজত এটা নতুন খবৰ তো দিব ওলাইছো অৰুণোদয় আঁচনি আপুনি লিষ্টৰ নাম পাইছে নে নাই আপোনাৰ নাম আপুনি চেক কৰিলে নে নাই যদি আপোনাৰ নতুন লিষ্টত আপুনি নাম চেক কৰা নাই তেনেহলে আপুনি কেনেকৈ চেক কৰিব আপোনাৰ নামটো আপুনি ক'ত গৈ আপুনি চাব লাগিব তো সকলো সবিশেষ আজি এই ভিডিঅ'ত আপোনালোকক জনাম আৰু লগতে আছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ তো গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ওয়েলকাম টু মাই চেনেল গুড লাক আছাম লাখ লাখ মহিলাৰ বাবে আহিছে ডাঙৰ খবৰ যেহেতু লাখ লাখ মহিলাৰ অৰুণোদয় আঁচনি যেহেতু নতুনকৈ যেহেতু লিষ্ট দিয়া হৈছিলে বা তাৰে ভিতৰত যেটো নতুনকৈ ফৰ্ম আপোনালোকে আবেদন কৰিলে কিন্তু এতিয়া কথাটো হ'ল কি অৰুণোদয় 30ৰ আপুনি 3ৰ আপুনি কেতিয়াৰ পৰা আপুনি লাভ কৰিব অৰুণোদয় 3ৰ সুবিধা অৰুণোদয় 3ৰ সুবিধা কেতিয়াৰ পৰা লাভ কৰিব আৰু কোনে কোনে লাভ কৰিব আৰু কোনে কোনে লাভ নকৰে বহুতো মহিলাৰ নাম কৰ্তন হৈ গৈছে বহুতো মহিলাৰ নাম কাটি দিয়া হৈছে তো বহুতে মোক কমেন্ট কৰিছে যে নাম কাটি দিয়া হৈছে কিহৰ বাবে নাম কাটি দিয়া হৈছে সো প্ৰথম কথাটো হ'ল কি অৰুণোদয় আঁচনিৰ যেহেতু গাইডলাইন বান্ধি দিয়া হৈছিল আপোনালোকক যেতিয়া অৰুণোদয় প্ৰক্ৰিয়া আৰম্ভ হৈছিল তেতিয়া আপোনালোকক তাত লিখি দিয়া হৈছিল যে আপোনালোকক কি ডকুমেন্ট লাগিব বা আপোনালোকে ক'ত যাব লাগিব কি কৰিব লাগিব আপোনালোকক যেটো গাঁও সভা হৈছিল সেই গাঁও সভাত আপোনালোকক উপস্থিত থাকিব কোৱা হৈছিল তো বহুতে ডকুমেন্ট দিয়া নাছিল দিব পাহৰি গৈছিল বা প্ৰক্ৰিয়াত যাব নোৱাৰিলে তো তেনেকুৱা সমস্যা বহুতৰে হৈছে তাৰে ভিতৰত যদি আপোনালোকৰ তেনেকুৱা হৈছে তেনেহলে চক এতিয়া অৰুণোদয় আঁচনি যিসকলে ডকুমেন্ট জমা কৰিছে সেইসকলৰহে নাম আহিছে আৰু যদি আপোনাৰ নামটো যদি কিবা কাৰণত আহা নাই তেনেহলে আপুনি আপোনাৰ ওচৰত থকা গাঁওবুঢ়াৰ লগত আপুনি এবাৰ খবৰ কৰি ল'ব যে মই যেটো আপোনালোকে ক'ব পাৰিব যে ক'ব যে মই যেটো এজন যোগ্য হিতাধিকাৰী হয় কিন্তু মই অৰুণোদয় আঁচনি পোৱা নাই তো আপোনালোক চক প্ৰতিটো সমষ্টিতে যেহেতু অৰুণোদয় আঁচনি দি থকা হৈছিল বা প্ৰক্ৰিয়া আৰম্ভ হৈছিল প্ৰতিটো জায়গাতে প্ৰতিটো ডিস্ট্ৰিক্টত কিন্তু এতিয়া উজনি অসম ফালে যেটো অৰুণোদয় আঁচনি ফৰ্ম দি থকা হৈছে কিন্তু নামনি অসমৰ ফালে কিন্তু অৰুণোদয় আঁচনি ফৰ্ম বহুতে পোৱা নাই কিন্তু আপোনালোকে তাৰ কাৰণে চিন্তা কৰাৰ যেটো কাৰণ নাই এখন নতুন লিষ্ট আৰু এখন নতুন লিষ্ট যেটো আহিব পাৰে আপোনালোকে সকলোৱে জানে যেটো নতুন লিষ্ট প্ৰকাশ পাইছে বা তাতে আপোনালোকৰ কিছুমান নাম আহিছে কিছুমান জিলাতহে প্ৰকাশ পাইছে কিছুমান জিলাত এতিয়ালৈকে অৰুণোদয় আঁচনি দিয়া হোৱা নাই আৰু কিছুমান জিলাত দিছে কিছুমান জিলাত দিয়া নাই এতিয়া যিসকলে পাইছে তেখেতসকলে অৰুণোদয় আঁচনি 3 লাভ কৰিবনে তো কথাটো হৈছে কি চক এতিয়ালৈকে যেতিয়ালৈকে সকলো জায়গাত মানে যেটো বস্তুবিলাক নাপায় আপোনালোকক যেটো মই ক'ব খুজিছো বহুতো জিলাত মানে সকলো সমষ্টিতে যেটো এই ফৰ্মবিলাক দি থকা হৈছে অৰুণোদয় 3ৰ ফৰ্ম কিছুমানে পাইছে কিছুমানে দালালৰ পৰা কিনি ল'ব লগা হৈছে আপোনালোকক যেটো মই ক'ব খুজিছো আপোনালোকে কোনো দালালৰ পৰা ফৰ্ম সংগ্ৰহ নকৰিব আপোনালোকে পঞ্চায়তত যদি ফৰ্ম পাইছে তেনেহলে ব্লক সেই ফৰ্ম আপোনালোকে জমা দিব আপোনাৰ সৰকাৰি আপোনাৰ ফৰ্ম হ'ব লাগিব সৰকাৰি ষ্টাম্প থাকিব লাগিব পঞ্চায়তৰ তেতিয়াহে আপুনি যেটো অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব আৰু বহুতো মহিলাৰ নাম কৰ্তন হৈ গৈছে সেই মহিলাসকলে কি কৰিব লাগিব যদি আপুনি পুৰণি হিতাধিকাৰী হয় বা আপুনি ধৰক আগতে লাভ কৰি আছিল অৰুণোদয় কিন্তু আপুনি ডকুমেন্ট জমা দিয়া নাছিল তেনেহলে আপুনি লাভ কৰিব নে নকৰে চক এতিয়া অৰুণোদয় আঁচনিৰ কথাটো হৈছে কি আপোনালোকক যেটো ডকুমেন্ট জমা দিব কৈছিলে আৰু আপোনালোকক আধাৰৰ লগত লিংক কৰিব কৈছিলে আপোনাৰ মোবাইল নম্বৰ যদি আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ যদি লিংক নকৰে তেনে ক্ষেত্ৰতো আপোনাৰ নামটো কৰ্তন হ'ব পাৰে বা আপোনাৰ ৰেচন কাৰ্ডৰ লগত আপোনাৰ লিংক কৰিব কোৱা হৈছিলে যদি আপুনি ৰেচন কাৰ্ডৰ লগত যদি লিংক কৰা নাই তেনে ক্ষেত্ৰতো আপোনাৰ নামটো কৰ্তন হ'ব পাৰে আৰু আপোনালোকক কৈছিলে যে আপোনালোকক ঘৰত 4 চকা থাকিলে নহব বা আপোনালোকক যেটো কৈছিলে যে আপোনাৰ ইনকাম 4 লাখতকৈ তলত হ'ব লাগিব আৰু যদি আপোনাৰ ঘৰত যদি 2-3 জন মেম্বাৰে যদি অৰুণোদয় আঁচনি লাভ কৰি আছে আপোনাৰ পৰিয়ালে তেনে ক্ষেত্ৰতো আপুনি অৰুণোদয় আঁচনিৰ পৰা হয়তো বঞ্চিত হ'ব পাৰে কিন্তু কথাটো হ'ল কি আপুনি ঘৰৰ এজন মহিলাই হ'ব লাগিব আৰু এখন ৰেচন কাৰ্ডে হ'ব লাগিব যদি আপোনাৰ 2-3 খন যদি ৰেচন কাৰ্ড থাকে তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় ধন লাভ নকৰে তো সেই কথাটো আপোনালোকে জানি ৰাখিব আৰু যদি আপুনি এজন যোগ্য হিতাধিকাৰী হয় তেনেহলে আপুনি পঞ্চায়তত যাব পঞ্চায়তত নহলে আপুনি ডিসি অফিসত যাব গৈ আপোনালোকে তাতে কমপ্লেইন কৰিব পাৰে বা আপুনি জনাব পাৰে যে আপুনি এজন যোগ্য হিতাধিকাৰী হয় কিন্তু আপুনি পাব লাগে তো আপুনি পোৱা নাই তো সেই বস্তুটো কিমান দিন ধৰি পোৱা নাই আপুনি তাত আপোনালোকে যদি জনাই দিয়ে তেনেহলে আপোনালোকক যেটো নতুনকৈ হয়তো আপোনালোকক দিব পাৰে সুবিধা তো আপোনালোকে লাভ কৰিব পাৰে অৰুণোদয় 3 অৰুণোদয় আপুনি ধন
যদি পুৰণি হিতাধিকাৰী হয় তেনেহ'লে আপুনি লাভ কৰিব আৰু যদি নতুন হিতাধিকাৰী হয় আপোনালোকে যদি আবেদন কৰিছিলে যদি পোৱা নাই আপোনাৰ নামটো যদি অহা নাই তেনেহ'লে আপোনাৰ চিন্তা কৰাৰ কাৰণ নাই আপুনি ডাইৰেক্ট যাব আপুনি অফিচত গৈ আপোনালোকে চেক কৰিব আপোনাৰ নামটো কিহৰ কাৰণে কৰ্তন কৰা হৈছে আপুনি কিহৰ বাবে আপুনি পোৱা নাই গোটেইখিনি কথা আপুনি যেটো জনাব লাগিব তেতিয়াহে আপুনি অনুৰোধ 3ৰ সুবিধা লাভ কৰিব পাৰিব আৰু অনুৰোধ 3ৰ ফৰ্ম আপোনালোকে আৰু নতুনকৈ যেটো দিয়া হ'ব পাৰে আপোনালোকক হয়তো বিহুৰ পিছত হয়তো আপোনালোকে লাভ কৰিব পাৰে যেটো চৰকাৰী কাম চলি আছে কিন্তু সেই কামখিনি এতিয়া যেটো অফিচ বন্ধ হৈ আছে বা চৰকাৰী কাৰ্যালয় বহুখিনি বন্ধ হৈ আছে বা কাম পৰি আছে কিন্তু আপুনি চিন্তা নকৰিব যদি চিন্তা কৰাৰ কাৰণ নাই বিহুৰ পাছতে এই যিবিলাক আপোনাৰ পেন্ডিং কাম আছে সেই কামসমূহ সম্পূৰ্ণ কৰা হ'ব বা আপোনালোকক দিয়া হ'ব সুবিধা আপোনালোকে ফৰ্ম লাভ কৰিব যিবিলাক জিলাত পোৱা নাই সেইসকল মহিলাও লাভ কৰিব আৰু আপোনাৰ যদি নামটো আহিছে তেনেহ'লে আপুনি চিন্তা নকৰিব আপুনি লাভ কৰিব অনুৰোধ 3ৰ সুবিধা আৰু অতি সোনকালে যেটো আপোনালোকক এই ফৰ্ম যেটো দিয়া হ'ব পাৰে আপোনাৰ পঞ্চায়ত অফিচতে আপুনি লাভ কৰিব পাৰিব আপুনি খবৰ কৰি থাকিব নিশ্চয় আপুনি লাভ কৰিব অনুৰোধ 3ৰ সুবিধা তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে আৰু এটা নেক্সট খবৰ দিব বিচাৰিছো যেটো ক'ব খুজিছো লাখপতি বাইদেউ মহিলাসকলৰ বহুতো মহিলাই মানে 10000 টকা পোৱা নাই যদি আপুনি পোৱা নাই আপোনাৰ নামটো নিশ্চয় চাগে কৰ্তন হৈছে আপোনাৰ নামটো যদি কৰ্তন হৈছে তেনেহ'লে আপোনাৰ বেংকত পইচাটো নখুমাই আৰু কেৱাইচিটো আপুনি চেক কৰি ল'ব আপোনাৰ বেংকত যদি কেৱাইচি পেন্ডিং হৈ থাকে তেনে ক্ষেত্ৰতো আপোনাৰ পইচা নখুমাই যদি আপোনাৰ সকলো ফালৰ পৰা ঠিকে আছে যদি আপুনি 10000 টকাটো পোৱা নাই তেনেহ'লে আপুনি কিছুদিন ওয়েট কৰি দিয়ক কিয়নো বিহুৰ পিছতে হয়তো আপোনালোকৰ যিসকলে পোৱা নাই সেইসকলে পাব পাৰে বা আপুনি যদি পোৱা নাই তেতিয়াহ'লে আপোনাৰ নামটো হয়তো কৰ্তন হ'ব পাৰে আপুনি এবাৰ চেক কৰি ল'ব আপুনি পঞ্চায়তত নহ'লে আপুনি ডিসি অফিচত গৈ আপুনি এবাৰ চেক কৰিব যে আপোনাৰ নামটো কাটি দিয়া হৈছে নেকি যদি আপোনাৰ নামটো গ্ৰুপৰ পৰা কটা গৈছে বা আপুনি যদি ডকুমেন্ট ভালকৈ জমা দিয়া নাছিলে বা আপুনি অমিত বিষয় আন্দোলনৰ ফটো বা আপুনি ডকুমেন্ট ফাইল কৰোতে হয়তো ক'বাত কিবা ভুল কৰিছিলে তো তেনে ক্ষেত্ৰতো আপোনাৰ নামটো কৰ্তন হ'ব পাৰে তো গাইজ এই কথাটো আপোনালোকে জানি ৰাখিব আৰু যদি আপুনি আধাৰ লিংক কৰা নাছিলে সেই ক্ষেত্ৰত আপোনাৰ হয়তো নাম কটা যাব পাৰে তো বস্তুখিনি আপোনালোকে চাই ল'ব আপোনাৰ ক'ত কি ভুল হৈ আছে ঠিক আছে তো সেইখিনি বস্তু যদি আপুনি শুদ্ধ কৰি লয় নিশ্চয় আপুনি লাভ কৰিব পাৰিব আপুনি 10000 টকা তো গাইজ আপোনালোকে নিশ্চয় বুজি পাইছে আৰু যিসকলৰ নাম আহিছে বা আপোনাৰ যদি নাম আহিছে বা আপুনি যদি এতিয়াও পইচা লাভ কৰা নাই তেনেহ'লে আপুনি কিন্তু ডিসি অফিচত গৈ খবৰ কৰিব লাগিব তো গাইজ নিশ্চয় বুজি পালে আৰু এটা নেক্সট খবৰ দিব বিচাৰিছো আপোনালোক যেটো জনাব বিচাৰিছো সৰকাৰি ঘৰলৈ আহিছে ভাল খবৰ সৰকাৰি ঘৰৰ লিষ্ট যেটো প্ৰকাশ পাইছে বা আপোনালোকে সেই লিষ্টখন চাই ল'ব আপোনালোক পঞ্চায়তত যেটো লিষ্টখন দিয়া হৈছে সেই পঞ্চায়তত গৈ আপুনি তালিকাখন চেক কৰিলে আপুনি গম পাব আপোনাৰ নামটো আছে নে নাই যদি আপোনাৰ নামটো আছে যদি আপুনি আগতে পুৰণি হিতাধিকাৰী হয় যদি আপুনি ধৰক সৰকাৰি ঘৰৰ বাবে বহুত দিন আগতে আপুনি আবেদন কৰিছিলে 2-3 বছৰ আগত বা 4 বছৰ আগত সেইসকলৰ যেটো নাম আহিছে বা আপোনাৰ জিঅ'টেক হৈ গৈছিলে আপোনাৰ সকলোখিনি হৈ গৈছে যদি আপোনাৰ নামটো আহিছে তেনেহ'লে আপুনি সৰকাৰি ঘৰ লাভ কৰিব আৰু যদি আপোনাৰ পঞ্চায়ত অফিচত নামটো আছে তেনেহ'লে আপোনাৰ পইচা সোমাব নিশ্চয় সোমাই যাব আৰু বহুতৰ পইচা সোমাই গৈছে কিছুমানৰ হয়তো 2 এদিন পলম হৈছে বা কিছুমানৰ সোমোৱাই নাই যদি আপোনাৰ সোমোৱা নাই তেনেহ'লে আপুনি কিন্তু কমপ্লেইন কৰিব লাগিব আপুনি কমপ্লেইন নকৰিলে কিন্তু আপুনি সেই পইচাটো নাপায় আপোনাৰ পইচাটো কিহৰ বাবে সোমোৱা নাই বা আপোনাৰ বেংকত কিবা সমস্যা হৈ আছে নেকি বা আপোনাৰ কেৱাইচি বা কিবা লিংক আপোনাৰ প্ৰবলেম হ'ব পাৰে তেনে ক্ষেত্ৰত আপুনি হয়তো সৰকাৰি ঘৰৰ পইচাটো আপুনি পোৱা নাই তো সেই বস্তুটো আপোনালোকে চেক কৰি চাব কিন্তু সৰকাৰি ঘৰ যেটো আহিছে বহু লোকে লাভ কৰিছে দৰিদ্ৰ লোক যিমান দুখীয়া শ্ৰেণীৰ লোক আছে সকলো লোককে যেটো সৰকাৰি ঘৰ দিয়া হৈছে তো তাৰ কাৰণে আপোনালোকে পঞ্চায়তত গৈ খবৰ কৰিব লাগিব আপুনি অফলাইনত যেটো সেই লিষ্টখন দিয়া হৈছে প্ৰতিটো পঞ্চায়ত অফিচতে যেটো আপোনাৰ তালিকা দিয়া হৈছে আপোনাৰ তাতে যেটো বোর্ড লগাই দিয়া হৈছে আপুনি নামটো এবাৰ আপুনি চেক কৰি আহিব যে আপোনাৰ নামটো আছে নে নাই যদি আপোনাৰ নামটো আহিছে তেনেহ'লে আপুনি নিশ্চয় সৰকাৰি ঘৰ লাভ কৰিব পাৰিব আৰু নতুনকৈ যেটো সৰকাৰি ঘৰৰ আবেদন চলি আছিল তো এতিয়া যেটো বন্ধ হৈছে সাগে কিছুমান জায়গাত হৈ আছে বা কিছুমান জায়গাত হোৱা নাই কিন্তু আপোনাৰ যেটো জিঅ'টেক হৈ গৈছিল কিছুদিন আগতে বহুতো মানুহে যেটো ঘৰে যেটো জীৱিকা সখী বাইদেউ ঘৰে গৈছিলে আৰু যেটো ঘৰ সাৰ্ভে কৰিছিলে আপোনালোকৰ ঘৰত গৈছে নে নাই আপোনালোকে জনাব পাৰিব আপুনি পঞ্চায়তত কমপ্লেইন কৰিব পাৰে বা জনাব পাৰে যদি আপুনি পোৱা নাই আপোনাৰ ঘৰ এনেকুৱা হয় আপোনাৰ গাঁৱত সকলো ঘৰৰ মানুহতে গৈছে কিন্তু আপোনাৰ ঘৰত যোৱা নাই যদি যোৱা নাই আপুনি কমপ্লেইন কৰিব পাৰিব আপুনি জীৱিকা সখী বাইদেউক লগ কৰিব বা আপুনি পঞ্চায়তৰ যিজন হেড আছে সভাপতি তেখেতক আপোনালোকে লগ কৰি কথাখিনি আপোনালোকে ক'লে নিশ্চয় আপুনি সৰকাৰি ঘৰৰ আপুনি লাভ কৰিব পাৰিব তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে আজিৰ আপোনালোকক তিনিটাকৈ খবৰ জনাও ভিডিওটো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেলেগটো প্ৰেছ কৰিব নাপাহৰিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ মানে জয় আই অসম।